arado anfanta kardongpa jireglo. Nilibirta tan bang phi samiti bola rohang pi. Lasipini andap abirta angton pen arsupon ikta. Khironi along Kido Kopili College along Directorate of Tribal Affairs Scheme Penki Kempon Auditorium Hall AHMK Assam Education Minister Dr. Ronut Pegu Pen Phaikunia Tiklo ni Phai Hini Arni Ingpu Ponlo Bangso Bangpu Ponalong Kachitongdun MLA Rup Singh Teron Karbi Anglong Autonomous Council MEC Pawan Kumar DC Sarangapani Sharma Atum Chitongdun Laso Hot Karbi Anglong Pen West Karbi Anglong Arukido Ang Akolesta Provincialis Pon Etnang Jipura Minister Pegu Aphan Pinpora Lupa Jirpon Bangso Pathak Minister Peguta Saikideng Ponji Aphan Lam Chakchipi Pon Lopusi Birta Longpon West Karbi Anglong Bureau Chief Joyram Kathar Report আপোনালোকে জানে যে চাৰিটা কলেজৰ ভিতৰত একটা কলেজ প্ৰভিন্সিয়েল আছে চাংছনা বাকি তিনটা কলেজ নন প্ৰভিন্সিয়েল আছে এই প্ৰভিন্সিয়েল কৰিবৰ কাৰণে চৰকাৰে পদক্ষেপ এটা লৈ আছে জানো মই এইটো কথা তাতে ৰাজ্যৰ হৈ এটা মই অনুৰোধ কৰিছোঁ MSc পৱন কুমাৰ ডাঙৰীয়া চেয়াৰমেন ইৰিগেশ্যন ডেভেলপমেণ্ট বৰ্ড ধনসিং দেৰা ডাঙৰীয়া DC West Karbi Anglong ডিষ্ট্ৰিক্টৰ হাৰন্দ পানী শৰ্মা ডাঙৰীয়া প্ৰিন্সিপাল কপিলী মহাবিদ্যালয়ৰ গুৰুপ্ৰসাদ উপাধ্যায় ডাঙৰীয়া আৰু ইয়াত উপস্থিত থকা প্ৰদীপ কুমাৰ গুপ্তা হৰসিং বৰা চাৰসিং ইংলেং ডাঙৰীয়া আৰু মোৰ শিক্ষা বিভাগৰ ইন্সপেক্টৰ অফ স্কুল বীৰেন সিং ইংতি ডাঙৰীয়া DBৰ প্ৰেচিডেণ্ট ডাঙৰীয়া শিক্ষক শিক্ষয়িত্ৰীসকল আৰু ইয়াতে ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ বাকী তিনিখন কলেজৰ পৰা অহা অধ্যক্ষ তথা প্ৰতিনিধিসকল ছাত্ৰ ছাত্ৰীসকল আপোনালোক সকলোকে নমস্কাৰ অসম চৰকাৰৰ জনজাতি কল্যাণ বিভাগৰ তৰফৰ পৰা এই কপিলী মহাবিদ্যালয়ক আমি এটা 1 কোটি টকাৰ এই কমিউনিটি হল প্ৰদান কৰিছিল অডিটৰিয়াম হিচাপে ইয়াক খুব কম সময়ৰ ভিতৰত নিৰ্মাণ কৰি উলিয়াইছে গতিকে মই ডিপাৰ্টমেণ্টক কণ্ট্ৰেক্টৰক আৰু সহযোগিতাৰ বাবে কলেজ কৰ্তৃপক্ষকো মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ আৰু এই ভৱনটো আজি কপিলী মহাবিদ্যালয়ত অৰ্পণ কৰা হৈছে কপিলী মহাবিদ্যালয়ৰ পৰিয়ালক মোৰ ফালৰ পৰা মই তাৰ কাৰণে অভিনন্দন জনাইছোঁ মই অসমৰ যিমান পাৰোঁ কলেজ আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাক মই নিজে গৈ এবাৰ চাব বিচাৰিছোঁ আৰু তেনেকৈ মই কলেজবিলাক চাই আছোঁ আৰু আজি আহি মই কপিলী কলেজখন চালোঁ ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ যিখিনি শৈক্ষিক সমস্যা আছে সেইখিনিও মই বুজিবৰ কাৰণে আজি ডাইৰেক্টলি বুজাৰ কাৰণে মই সুযোগ সুবিধা পালোঁ সুযোগ সুবিধা দিছে আপোনালোকে মোক যিবিলাক মেমৰেণ্ডাম দিছে মই মেমৰেণ্ডামবিলাক আগতে পোৱা মেমৰেণ্ডামো পঢ়িছোঁ এই মেমৰেণ্ডামখিনিও পঢ়িম এটা কথা আমি সকলোৱে বুজিব লাগিব যে অসমৰ জনজাতীয় অঞ্চলত শিক্ষাৰ কিছু বিশেষ সমস্যা আছে আৰু তাৰে ভিতৰত কাৰ্বি আংলং অট'নমাছ কাউন্সিল এলেকা ইয়াতো শৈক্ষিক কিছুমান সমস্যা আছে চেলেঞ্জ আছে আৰু শিক্ষাৰ ক্ষেত্ৰত কিছুমান বেকৱাৰ্ডনেছ আছে উইদিন কাৰ্বি আংলং অট'নমাছ কাউন্সিল ৱেষ্ট কাৰ্বি আংলঙত সমস্যাখিনি আৰু গভীৰ আমি যদি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট চাওঁ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট চাওঁ আমি যদি গুণোৎসৱৰ ৰিজাল্ট চাওঁ তেতিয়াহ'লে অসমৰ ভিতৰতে আটাইতকৈ পিছ পৰি থকা জিলাখন হ'ল ৱেষ্ট কাৰ্বি আংলং গতিকে ৱেষ্ট কাৰ্বি আংলং জিলাত বহুত কৰিব লগা আছে বহুতখিনি কষ্ট কৰিব লাগিব
যাতে ইয়াৰ এডুকেশ্যন ছিষ্টেমটো আমি অলপ ষ্ট্ৰীমলাইন কৰিব পাৰোঁ। সমস্যাবিলাক আজি হঠাৎ সৃষ্টি হোৱা নাই। লাষ্ট 60-70 ইয়াৰ্ছত এই সমস্যাবিলাক বিভিন্ন ধৰণৰ নেগলিজেঞ্চিৰ কাৰণেই হওক বা নেতৃত্বৰ দূৰদৰ্শিতাৰ কাৰণেই হওক বা আমি কামবিলাক কৰিব নজনাৰ কাৰণেই হওক এই সমস্যাবিলাক সৃষ্টি হ'ল। আৰু এতিয়া সমস্যাবিলাক সমাধান কৰি আমি এডুকেশ্যনত অসমৰ বাকী জিলাৰ সমানে সমানে আমি আগুৱাই লৈ যাব লাগিব। গুণোৎসৱ যদি নাপাতিলোহেঁতেন তেতিয়াহ'লে ৱেষ্ট কাৰ্বি আংলঙত বিশেষ সমস্যা আছে কথাটো আমি বুজি নাপালোঁ, আমি গম নাপালোহেঁতেন। গুণোৎসৱ যদি নাপাতিলোহেঁতেন তেতিয়াহ'লে শিৱসাগৰ জিলাত কি অৱস্থা, কোকৰাঝাৰ জিলাত কি অৱস্থা, কাৰ্বি আংলঙৰ কি অৱস্থা, এইবিলাক আমি গম নাপালোহেঁতেন। এতিয়া গুণোৎসৱ অনুষ্ঠিত কৰিছোঁ কাৰণেই আমি এইখিনি পাতিছোঁ, গম পাব পাৰিছোঁ। গুণোৎসৱৰ ফলাফল ওলোৱাৰ পাছত, মেট্ৰিকৰ ফলাফল ওলোৱাৰ পাছত অসমৰ প্ৰত্যেকখন জিলাই চেষ্টা কৰিছে ফলাফল ভাল কৰিবৰ কাৰণে। আৰু এটা সময়ত চিৰাং জিলা আটাইতকৈ তলত পৰি আছিল, এতিয়া চিৰাং জিলা অসমৰ ভিতৰত প্ৰথম হৈ গৈছে। তেওঁলোকে প্ৰচেষ্টা কৰিছে, ভাল ফলাফল কৰিবৰ কাৰণে সফল হৈছে। যদি চিৰাং জিলাই একেবাৰে তলৰ পৰা ওপৰত আহিবলৈ সক্ষম হ'ব পাৰে তেনেহ'লে ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টে নোৱাৰাৰ কোনো কাৰণ নাই। ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টেও চেষ্টা চলাব লাগিব। তাৰ কাৰণে স্কুলৰ প্ৰধান শিক্ষকসকলৰ সভা অনুষ্ঠিত কৰা, মিটিং পাতি আলোচনা কৰা, গাৰ্জিয়ানসকলক মাতি পেলাই আলোচনা কৰা, নাগৰিক সভা অনুষ্ঠিত কৰা, এই শৈক্ষিক পৰিৱেশ বা এডুকেশ্যনেল এনভাইৰনমেণ্টটোৰ ইম্প্ৰুভমেণ্টৰ কাৰণে পাব্লিকৰ লগত আলোচনা কৰা, স্কুলৰ প্ৰধান শিক্ষকসকলৰ লগত আলোচনা কৰা, এনেকুৱা কাৰ্যসূচী ল'বৰ কাৰণে মই ইন্সপেক্টৰ অফ স্কুল আৰু MLA ডাঙৰীয়াকো মোৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ। ৰূপ সিং তেৰণ ডাঙৰীয়াৰ অনুৰোধ মৰ্মে আজি মই কপিলী মহাবিদ্যালয়ত আহোঁ। এই মহাবিদ্যালয়ত আমাৰ জনজাতি কল্যাণ বিভাগৰ পৰা এটা নতুন অডিটৰিয়াম নিৰ্মাণ কৰি দিয়া হৈছে। আমি দুয়ো সেই অডিটৰিয়ামটো আজি মুকলি কৰোঁ। আৰু বৈঠালাংছু সমষ্টিত 4খন কলেজ আছে, ইয়াৰে 3খন ভেঞ্চাৰ কলেজ আৰু এখন প্ৰভিঞ্চিয়েলাইজ কলেজ। ৰাইচিনাখন প্ৰভিঞ্চিয়েলাইজ, কপিলী কলেজ, ৱাইচং কলেজ আৰু চেমচন সিং ইংটি কলেজ, এই 3খন ভেঞ্চাৰ কলেজ। 6 শিডিউল এৰিয়াত কাউন্সিলে তেওঁলোকৰ হাতত যিহেতু শিক্ষা বিভাগটো আছে, তেওঁলোকেও এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। আৰু যিটো আইনখনৰ যি ব্যৱস্থা আছে, তেওঁলোকে দাবী কৰিছে যে আমাৰ NOC, আমাৰ ৰিকগনিশ্যনটো কাউন্সিলৰ পৰা আছিল, অসম চৰকাৰৰ পৰা নাছিল, সেইকাৰণে প্ৰভিঞ্চিয়েলাইজেশ্যনৰ পৰা বাদ পৰিলে। গোটেই বিষয়খিনি মই পৰীক্ষা কৰি চাম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে ষষ্ঠ অনুসূচী অঞ্চলৰ উন্নয়নৰ কাৰণে যথেষ্ট তেখেত সংবেদনশীল। গতিকে 6 শিডিউল এৰিয়াৰ হায়াৰ এডুকেশ্যনৰ এই সমস্যাটো সমাধান কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। Karbi pen kuki aron hut apran kita matu mapan kachiki muasai kidengpo. Surihini ragithom aningkan karbi pen kuki aron hut apran kidam je. Karbi akhai anopia tumapan long nit version adorsa along kachiki muasai kidengpo. Bangso sai kidengpo na hut kachitong dun. DC Nirola Phamchupi VDC Chairman Jiten Ronghang Dipu BEd College OSD Dr. Lepson Rongpiato Chitongdo.
News Report, Birta Live. Lasipini adap abirta kelapan si kangton poneglo, dumithak mi kurwang tu.